বিশ্ব দিব্যাংগ দিৱসত অসম পেৰালিম্পিক সন্থাৰ বিশেষ অনুষ্ঠান। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদকজয়ী পেৰা খেলুৱৈক সম্বৰ্ধনা। ইয়থ এছিয়ান পেৰা গেমছলৈ নিৰ্বাচিত অসমৰ 2 খেলুৱৈক শুভেচ্ছা। বুধবাৰে নেহৰু ষ্টেডিয়ামৰ প্ৰাংগণত অসম পেৰালিম্পিক সন্থাই পালন কৰিলে বিশ্ব দিব্যাংগ দিৱস। এই বিশেষ দিনটোত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদকজয়ী অসমৰ পেৰা খেলুৱৈসকলক সম্বৰ্ধনা জনালে অসম পেৰালিম্পিক সন্থাই। অসম তথা ভাৰতৰ নাম গৌৰৱান্বিত কৰা প্ৰতিগৰাকী যুঁজাৰু পেৰা খেলুৱৈক গামোচা, ফুলৰ থোপা প্ৰদানেৰে সন্মানিত কৰিলে সন্থাই। তদুপৰি অহা 7 পৰা 14 ডিচেম্বৰলৈ ডুবাইত অনুষ্ঠিত হ'ব লগা এছিয়ান ইয়থ পেৰা গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলগীয়া 2 অসম সন্তান ক্ৰমে আনিস্মিতা কোঁৱৰ আৰু লালৰামক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জনাই সন্থাই। ডিঙিত ফুলৰ মালা পিন্ধাই আৰু হাতত ফুলৰ থোপা প্ৰদানেৰে 2 পেৰা খেলুৱৈক জনালে সম্ভাষণ। উল্লেখ্য যে এছিয়ান ইয়থ পেৰা গেমছলৈ বাছনি লাভ কৰা অসমৰ প্ৰথম পেৰা খেলুৱৈৰূপে পৰিগণিত হ'ল আনিস্মিতা আৰু লালৰাম। This is the best day to celebrate International Day for Disabilities. So সেইকাৰণে আজি আমি এতিয়ালৈকে আমাৰ অসমে পেৰা স্পৰ্টছত ৰাষ্ট্ৰীয় পৰ্যায়ত 31টা পদক পাবলৈ সক্ষম হ'ল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 2টাকৈ পদক পাবলৈ সক্ষম হৈছে। আৰু আমাৰ 2 গৰাকী খেলুৱৈ লালৰাম চুক আৰু আনিস্মিতা কোঁৱৰ এই 6 তাৰিখে ডিচেম্বৰত ডুবাইত হ'বলগীয়া ইউথ এছিয়ান পেৰা গেমছত ভাৰতীয় দলত স্থান লাভ কৰিছে। তো আজি এটা বেষ্ট ডে, ৱৰ্ল্ড ডিছেবিলিটি ডে এইবিলাক চেলিব্ৰেট কৰিবৰ বাবে সেইবাবে আমি আজি আমাৰ 31টা মেডেল পোৱা খেলুৱৈক আজি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। লগতে আমি ইয়াতে চেণ্ড অফ চেৰেমনি ৰাখিছোঁ আনিস্মিতা আৰু লালৰামৰ বাবে। তেওঁলোক 6 তাৰিখে ডুবাইলৈ ৰাওনা হ'ব আৰু ডুবাইত 7 তাৰিখৰ পৰা 14 তাৰিখলৈকে ইউথ এছিয়ান পেৰা গেমছৰ আয়োজন কৰা হৈছে। আৰু আমাৰ অসমৰ এই 2 গৰাকী প্ৰথম পেৰা খেলুৱৈ যোনে ইউথ এছিয়ান গেমছত ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হৈছে। তাৰ বাবে আমি বহুত সুখী আৰু তেওঁলোকক আজি আমি ইয়াৰ পৰা চেণ্ড অফ কৰি আছোঁ আৰু ময়ো তেওঁলোকৰ লগত যাম। চ' এইটোতকৈ বেষ্ট অপশ্যন আৰু আমাক লাগে কি আছে চেলিব্ৰেট কৰিব কাৰণে আজি দিনটো আমি বাছি লৈছোঁ। শাৰীৰিক প্ৰতিবন্ধকতা নেওচি ক্ৰীড়াক্ষেত্ৰলৈ আগবাঢ়ি আহিবলৈ সদায় অনুপ্ৰেৰণা যোগাই আহিছে অসম পেৰালিম্পিক সন্থাই। বিশ্ব দিব্যাংগ দিৱসৰ বিশেষ দিনটোত অভিভাৱকসকলক উদ্দেশ্যি দিব্যাংগসকলক ক্ৰীড়ালৈ আগবঢ়াই দিবলৈ এক বাৰ্তা প্ৰেৰণ কৰিলে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেয়ে। মই এইটোৱে ক'ব খোজোঁ যে বিশেষভাৱে সক্ষম ঠিকে আছে, বাট দেয়াৰ এবিলিটিজ আৰ মাছ হায়াৰ দেন দেয়াৰ ডিছেবিলিটিজ। মই সদায় কওঁ যদি তেওঁলোকৰ এবিলিটিজ যদি হাই নহ'লে হয়, আজি তেওঁলোকৰ ইমান বাধাগ্ৰস্ত হোৱাৰ পিছতো আজি তেওঁলোকে খেলপথাৰলৈ ওলাই আহিছে, খেলটোক নিজৰ জীৱনত আদৰি লৈছে আৰু আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, অসমত নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তো তাৰ বাবে মই কি কওঁ, মই সকলোকে কওঁ, অভিভাৱকক কওঁ যে আপোনালোকৰ যদি কোনোবা বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আপোনালোকৰ আছে, ক্ৰীড়া ক্ষেত্ৰলৈ লৈ আহক, ক্ৰীড়াৰ লগত জোৰক, তেতিয়া তেওঁলোকৰ নিশ্চিতভাৱে আগৰ জীৱন অতি সুন্দৰময় হ'ব। আৰু আমি আশা ৰাখোঁ যে আমি ডুবাইত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম। পেৰা খেলুৱৈসকলক উৎসাহিত কৰিবলৈ নেহৰু ষ্টেডিয়ামত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিল বিশ্বৰ 64খন দেশ মটৰ বাইকেৰে ভ্ৰমণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰা মহিলা ৰাইডাৰ অসম গৌৰৱ মীনাক্ষী দাস। আজি আমি মীনাক্ষী দাস বাইদেউক আমি নিমন্ত্ৰণ দি আনিছোঁ, কিয়কি তেওঁৰ যোনটো প্ৰচেষ্টা আজি 64খন দেশ ভ্ৰমণ কৰা অকলে বাইক লৈ এজন মহিলা হৈ পেলাই, তো এইটো এটা ধেমালি বা ইজি কথা নহয়। চ' তেওঁতকৈ বেছি অনুপ্ৰেৰণা আমাৰ এই ল'ৰা ছোৱালীখিনিক যোনে নিজৰ দেহাৰ ডিছেবিলিটিজৰ বাবে তেওঁলোকে ভালকৈ খোজকাঢ়িব নোৱাৰে, নিজৰ জীৱনটো অতিবাহিত কৰা এটা কষ্টকৰ কথা। সেই কষ্ট অভাৰকাম কৰি আজি খেলৰ জগতত আহি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত গৈ আছে। তো মীনাক্ষী বাইদেউতকৈ বেষ্ট মই কোনো গেষ্ট মই ভবা নাছিলোঁ, যিহেতু তেওঁ অকলশৰীয়া এজন মহিলা, এজন মাতৃ, এজন বোৱাৰী হৈ পেলাই অসমৰ পৰা ওলাই গৈছে বাইক লৈ পেলাই আৰু 64খন দেশ ঘূৰি পেলাই অসম আহিছে আৰু অসম চৰকাৰেও তেখেতক অসম গৌৰৱ বুলি সন্মানিত কৰিছে। তো তেওঁতকৈ ভাল অনুপ্ৰেৰণা তেওঁলোকৰ কাৰণে আজিৰ দিনটোত কোনে জগাব। সেইকাৰণে মই মীনাক্ষী বাইদেউক মাতিছিলোঁ আৰু তেওঁ আমাৰ খেলুৱৈখিনিক বহুতখিনি অনুপ্ৰেৰণা জগালে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। ইফালে বিশ্ব দিব্যাংগ দিৱসত পেৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে অসম পেৰালিম্পিক সন্থাক ধন্যবাদ জনালে মীনাক্ষী দাসে। তদুপৰি অসম গৌৰৱ সন্মানেৰে বিভূষিত মীনাক্ষীয়ে নিজ হাতেৰে গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰিলে পেৰা খেলুৱৈসকলক। মোৰ খুবেই অনাৰ্ড ফিল হৈছোঁ মই আজি, কাৰণ
এইটো এটা পাৱাৰ হাউচ বুলি কৈছোঁ মই আজি বাচ্ছা ল'ৰা ছোৱালীখিনিক দেখি যে তেওঁলোকৰ ভিতৰত পাৱাৰ হাউচ এটা আছে সেই পজিটিভিটি আৰু সেই ফ'কাছ যোনটো মই নিজে যেনেকৈ যুঁজি এটা ৱৰ্ল্ড ৰেকৰ্ড কৰি আহিছিলোঁ অসমৰ পৰা অকলে ওলাই গৈছিলোঁ আৰু এইটো প্লেটফৰ্মত আজি যে মোক আনিছে এনেকৈ তেওঁলোকৰ কথা পাতিবলৈ চান্সটো যে দিছে তাৰ কাৰণে মোক বহুত ধন্যবাদ আৰু ল'ৰা ছোৱালীখিনিক দেখি মই বহুতেই প্ৰাউড হৈছোঁ যে ডিচেবিলিটি বুলি কওঁ ডিচেবল মানে একো এবিলিটি নাই বাট এবিলিটি নোহোৱা হ'লে আজি মেডেল জানি কেনে আমি ইয়াতে কেনেকৈ তেওঁলোকক সম্বৰ্ধনা জনাই আমি ইয়াত থিয় হৈছোঁ প্ৰাউডলি চ' তেওঁলোকৰ নিচিনা এবল চাগে খুব কমেই আছে বুলি কওঁ আৰু মই এইটো ক'ম যে তেওঁলোকে আৰু যদি যুঁজি যায় আৰু যদি ল'ৰা ছোৱালী আৰু আছে তেওঁলোকে ওলাই আহিব লাগে পেৰা অলিম্পিকলৈ টাৰ্গেট কৰিব লাগে যে মেডেল আনিম অসমলৈ আনিম ইণ্ডিয়ালৈ আনিম সেইটোৱে মোৰ আশা আছে ক্ৰীড়া অনুৰাগীৰ আশা অসম পেৰালিম্পিক সন্থাৰ নেতৃত্বত ক্ৰীড়াংগনত দুপদুপি আগুৱাই যাওক ৰাজ্যৰ পেৰা এথলীট বিশ্ব দিব্যাংগ দিৱসত সকলো পেৰা এথলীটলৈ গগো স্পৰ্টছ এনিৰ তৰফৰ পৰা যাচিলোঁ অযুত শুভকামনা ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in